নমস্কাৰ টাইম এটৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো আৰু আৰম্ভ কৰিছো আমাৰ বিশেষ অনুষ্ঠান। প্ৰিয় দৰ্শক, আজি আমাৰ লগত উপস্থিত আছে এগৰাকী বিশিষ্ট চিকিৎসক ডক্টৰ বেদব্ৰত পাঠক। উত্তৰ পূবৰ এগৰাকী বিশিষ্ট সাৰ্জন হিচাপে সৰ্বজন বিদিত ডক্টৰ পাঠক, আৰু হয়তো এই চিকিৎসকগৰাকীৰ প্ৰতিটো কথাই আপোনাক অনুপ্ৰেৰণা যোগাব, কাৰণ এজন চিকিৎসকৰ পৰা গৈ তেওঁ এতিয়া ৩খনকৈ হাস্পাতালৰ স্বত্বাধিকাৰী, আৰু ৩খন হাস্পাতাল এতিয়া অসমজুৰি ব্যাপকভাৱে চৰ্চিত। আমি প্ৰথমতে স্বাগতম জনাইছো ডক্টৰ বেদব্ৰত পাঠকক আমাৰ বিশেষ অনুষ্ঠানৰ মাজলৈ। আপোনাক স্বাগতম জনাইছো, আৰু এগৰাকী অভিজ্ঞ সাৰ্জন হিচাপে, উত্তৰ পূবৰ অভিজ্ঞ সাৰ্জন হিচাপে আপোনাক সকলোৱে নিশ্চয় চিনি পায়। প্ৰথমতে আপোনাৰ কাষলৈ আহিছো এগৰাকী চিকিৎসক হিচাপে আপোনাক সকলোৱে জানে, কিন্তু এজন চিকিৎসকৰ পৰা গৈ আপুনি ৩খনকৈ হাস্পাতালৰ স্বত্বাধিকাৰী হ'ল, এইটো একেবাৰে সাধাৰণ কথা নহয়। গতিকে এই ৩খন হাস্পাতালৰ স্বত্বাধিকাৰী হোৱাৰ এই আঁৰৰ যি সংগ্ৰাম, এই সংগ্ৰামখনৰ বিষয়ে যদি অকণমান কয়। হয়, নমস্কাৰ। পোনপ্ৰথমে মই 2011 চনলৈকে যাম, য'ত মই আন এখন হস্পিটেল এজাইল হস্পিটেলৰ মেনেজিং ডিৰেক্টৰ আছিলোঁ। সেই সময়ছোৱাত যেতিয়া চিকিৎসা কৰিছিলোঁ, তেতিয়া মই মেনেজিং ডিৰেক্টৰো আছিলোঁ। সেই হস্পিটেলখনৰ পৰা যেতিয়া মই নিজৰ ঘৰলৈকে চানমাৰীলৈকে আহোঁ, তেতিয়া ফ্লাইঅভাৰ কনষ্ট্ৰাকশ্যন চলাই আছিলে। চলাই থকাৰ সময়ত ইমান ভিৰ হৈছিল যে মই ৰাতি যিখিনি পেচেণ্ট মোক বিচাৰি আহে, তেতিয়া মই খুব কষ্ট পাইছিলোঁ যে সেই মানুহখিনিক মই ৰাতি 9টা-10টাত গৈ লগ নাপাইছিলোঁ। তেনেস্থলত মই মোৰ ভাল লগাৰ বন্ধু, একদম মোৰ কনিষ্ঠ বন্ধু ডক্টৰ উত্তম চৌধুৰী আৰু মোৰ পত্নী ডক্টৰ বনানী চৌধুৰী, তেখেতৰ লগত বহি মই কথা পাতিলোঁ যে মোক পেচেণ্টখিনিয়ে মোক ইমান ভাল পায়। কোনোবাই গোৱালপাৰাৰ পৰা আহিছে, কোনোবাই মানকাছাৰৰ পৰা আহিছে, কোনোবাই মঙলদৈৰ পৰা আহিছে। তেওঁলোকে হস্পিটেলৰ লগতে ডক্টৰ পাঠকৰ মুখখন এবাৰ দেখা পাব ৰাতি বিচাৰে। তেনেস্থলত মই ভাবিলোঁ যে এখন হস্পিটেল যদি মোৰ ঘৰৰ কাষত 3-4 কিলোমিটাৰৰ ভিতৰত হয়, তেতিয়া মোৰ কাৰণে বহুত সুবিধা হ'ব, আৰু মানুহখিনিয়ে নতুন জীৱন পোৱাৰ নিচিনা ডক্টৰ পাঠকৰ ৰাতি হ'লেও এবাৰ দেখা পাব। সেই মনৰ ইচ্ছা কৰিয়ে মই গেট হস্পিটেলৰ নিৰ্মাণ কৰিলোঁ। এই গেট হস্পিটেল, তাত অৰ্থটোত GAT, যেনেকৈ আমি এখন ঘৰত সোমাই গ'লে সদায় গেট এখনে দুৱাৰেৰে সোমাই যাওঁ, তেনেকৈ গেট হস্পিটেলৰ চিকিৎসাত যাব লাগিলে আপুনি গেট হস্পিটেলত ধৰি অসমত সোমাব পাৰিব। এই যে আকস্মিক চিকিৎসা, এই আকস্মিক চিকিৎসাত আগবঢ়াই নিয়াত গেট হস্পিটেলে অসমৰ স্বাস্থ্যকেন্দ্ৰত যথেষ্ট সহায় কৰিছে। ইয়াত যিটো এটা গভৰ্ণমেণ্ট আৰু প্ৰাইভেটৰ মাজত এটা ইউনিটি, এটা সদ্ভাৱ আগবঢ়াই দিছে, গেট হস্পিটেলৰ খুব দান আছে। ইয়াত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ খুব আমি সন্মান কৰোঁ, কাৰণ তেখেতে আমাৰ প্ৰথমখন হস্পিটেল মে'ৰ 11 তাৰিখ 2017 চনত আৰম্ভ কৰি দিছিলে। তাৰপিছত আমি দেখিলোঁ এই হস্পিটেলখন অকল ইয়াতেই নহয়, যোনটো আমাৰ সাংস্কৃতিক নগৰী তেজপুৰত আমি দ্বিতীয়খন হস্পিটেল আৰম্ভ কৰিলোঁ 2019 চনত। তাৰপিছত গৈ আমি 2021 চনত বাইহাটা-চাৰিআলি কমলপুৰত আমি তৃতীয়খন হস্পিটেল আৰম্ভ কৰিলোঁ। হয়, নিশ্চয়। ইতিমধ্যে আমি দৰ্শকসকলক জনাব বিচাৰিছোঁ যে 3খনকৈ হস্পিটেল আছে। গেট হস্পিটেল হয়তো অসমৰ প্ৰতিগৰাকী ব্যক্তিয়ে চিনি পায়। তেজপুৰত এখন গেট হস্পিটেল আছে। তেজপুৰৰ গেট হস্পিটেল সঁচাকৈ জনপ্ৰিয়, উজনি অসমৰ বাবেও জনপ্ৰিয় আৰু মধ্য অসমৰ বাবেও জনপ্ৰিয়। একে সময়তে বাইহাটাত এখন হাস্পাতাল আছে, সকলোৱে চিনি পায়। আৰু গুৱাহাটী মহানগৰীত থকা গেট হস্পিটেলৰ কথা হয়তো গুৱাহাটী মহানগৰীলৈ যিসকলে চিকিৎসা কৰিবলৈ আহে, তেওঁলোকে হয়তো গেট হস্পিটেলৰ কথা জানে। আৰু 3খনকৈ হাস্পাতালৰ স্বত্বাধিকাৰী হৈছে ডক্টৰ বেদব্ৰত পাঠক। মই আপোনাক পুনৰ সুধিব বিচাৰিছোঁ, আপোনাৰ যি 3খনকৈ হাস্পাতাল আছে বা 3খন হাস্পাতাল আপুনি স্বত্বাধিকাৰী, হাস্পাতাল 3খনৰ বিষয়ে যদি অকণমান বহলাই কয় এই মুহূৰ্তত। হয়, 3খন হস্পিটেলৰ প্ৰথমখন হস্পিটেল মঠঘৰীয়া আমাৰ যোনটো নাৰেংগীত আছে, এইখন হস্পিটেল ছুপাৰ স্পেচিয়েলিটি হস্পিটেল হয়। ইয়াত 50 to 70 বেডৰ কেপাচিটি হয় আমাৰ। তাৰে ভিতৰত 15খন ICU বেড আছে। ইয়াত সকলো ডিপাৰ্টমেণ্ট আছে, নিউৰ' চাৰ্জাৰীৰ পৰা ক্ৰিটিকেল কেয়াৰ, ICU, অৰ্থপেডিক্স, ইউৰ'লজি, অফথেলমলজি, ENT, চাৰ্জাৰী, মেডিচিন, গাইনীৰ উপৰিও সকলো ডিপাৰ্টমেণ্ট, ছুপাৰ স্পেচিয়েল ডিপাৰ্টমেণ্ট পাব। সকলো ডক্টৰ আপুনি ৰাতিও আকস্মিকভাৱে পাব, যিটোত গেট হস্পিটেল খুবেই বিখ্যাত। যে আকস্মিক চিকিৎসা কৰিব আহিলে গেট হস্পিটেলত যদি ৰাতিয়ে অপাৰেশ্যন কৰিব লাগে, ৰাতিয়ে যদি পেচেণ্টক ব্লাড দি বচাব লাগে, যথেষ্ট চিৰিয়াছ ৰোগীখিনিহে গেট হস্পিটেলত আহে, আৰু তেওঁলোকে চিকিৎসা কৰি ভাল হৈ যায়। তাৰপিছত আমি দ্বিতীয়খন হস্পিটেল আমি তেজপুৰত খুলিছিলোঁ, গেট চুকতে মাল্টি স্পেচিয়েলিটি হস্পিটেল। তাতো দেখিছোঁ আমি আমাৰ আকস্মিক চিকিৎসা আমি আৰম্ভ কৰিছোঁ। 10খনকৈ ICU বেড, ডায়েলিচিছ ইউনিট, এণ্ডস্কপি ইউনিট তাতেও খুলিছোঁ। লাহেকৈ আমি 2021 চনত যিখন খুলিলোঁ কমলপুৰ বাইহাটাত, তাতো ৰাইজৰ বিপুল এটা ইচ্ছা দেখিছোঁ তাতেও। সেইকাৰণে তাতো আমি ICU বেড 10খনকৈ
ডায়ালিচিছ ইউনিট এণ্ডস্কপি সকলো আকস্মিক চিকিৎসাৰ আমি উপলব্ধ কৰিছোঁ তিনিখন হস্পিটেলতে নিশ্চয় তিনিখনকৈ হস্পিটেলত যদি আমি চাওঁ দৰিদ্ৰ লোকসকলক আপোনালোকে যথেষ্ট ধৰণে সহায় কৰি আহিছে বিনামূলীয়া চিকিৎসা সেৱাই হওক বা যিসকল পিছপৰা লোক যিসকল আৰ্থিকভাৱে আকৌ হীনমান্যতাত ভুগিছে তেওঁলোকক আপুনি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যথেষ্ট অৱদান আগবঢ়াইছে গেট হস্পিটেলে অকণমান যদি বহলাই কয় আপোনালোকৰ তেনেধৰণৰ কি পৰিকল্পনা আছে বা কিবা আঁচনি হাতত লৈছে আমি গেট হস্পিটেলৰ সামাজিক দায়বদ্ধতাত সদায় আগত আৰু মোৰ নিজৰ পাৰ্চনেল মানে দুখীয়া মানুহখিনিৰ প্ৰতি সদায় এটা সঁহাৰি আছে মই নিজে এজন চিকিৎসক এজন চাৰ্জন হয় ইয়াত মই সদায় দেখিছিলোঁ যে দুখীয়া মানুহখিনিক যদি মই ক'ৰবাত যদি অলপ সহায় কৰিব পাৰোঁ তেতিয়া মই সদায় আগবাঢ়ি যাওঁ মই মোৰ ল'ৰা ছোৱালীক তেনেকৈ কৈছোঁ মোৰ দেউতাও তেনেকৈ শিকাইছিল মায়েও তেনেকৈ শিকাইছিল মোৰ পত্নীও তেনেকৈ কয় গতিকে আমি সকলোৱে এই গেট হস্পিটেলৰ গোটেই ফেমিলিটোৱে আপুনি ৰাস্তাটো দেখিব আমি যদি কোনোবা এজন দুখীয়া মানুহ পৰি আছে বা চিকিৎসাৰ অভাৱ আছে আমি ফ্ৰী এম্বুলেন্স ছাৰ্ভিচৰ পৰা আদি কৰি সকলোৰে আমি আগবাঢ়ি যাওঁ আমাৰ আঁচনিৰ ভিতৰত হাঁহি আঁচনিটো আমাৰ খুব উল্লেখনীয় কাৰণ আমি প্ৰথমতে গুৱাহাটীৰ মাজমজিয়াত অহা মানুহখিনিক 50% ৰেহাই দি ICU চিকিৎসা দিছিলোঁ তাৰপিছত আমি ফ্ৰী এম্বুলেন্স সেৱা আগবঢ়াই গ'লোঁ তাৰপিছতো দেখিলোঁ কিছু এনেকুৱা দৰিদ্ৰ মানুহ আছে যোনে এটা মেডিচিন কিনিব পইচা নাথাকে তেতিয়া মোৰ স্বৰ্গীয় দেউতা কনক চন্দ্ৰ পাঠক তেখেতৰ নামত এখন ট্ৰাষ্ট আছে কনক চন্দ্ৰ পাঠক মেমৰিয়েল ট্ৰাষ্ট এই ট্ৰাষ্টৰ যোগেদি একেবাৰে দৰিদ্ৰ দুখীয়া মানুহখিনিক আমি চিকিৎসা প্ৰদান কৰোঁ নিশ্চিতভাৱে মই যদি চাওঁ অসমৰ যি চিকিৎসা ব্যৱস্থা বা স্বাস্থ্যখণ্ড সেই স্বাস্থ্যখণ্ডৰ উত্তৰণৰ ক্ষেত্ৰত কিন্তু গেট হস্পিটেলৰ অৱদান যথেষ্ট আছে গতিকে স্বাস্থ্যখণ্ডৰ লগত আপুনি জড়িত হৈ আছে তিনিখনকৈ হস্পিটেলৰ আপুনি স্বত্বাধিকাৰী সুদীৰ্ঘ সময় আপোনাৰ অভিজ্ঞতা আছে অসমৰ স্বাস্থ্যখণ্ডৰ উত্তৰণৰ বাবে কেনেধৰণৰ কাম কৰাৰ প্ৰয়োজন আছে বুলি আজিৰ দিনটোত আপুনি ভাবে অসম চৰকাৰে যিখিনি কাম কৰিছে আজি কৰোনা মহামাৰীৰ সময়তে চাওক এতিয়া চিফ মিনিষ্টাৰ তেতিয়াৰ হেল্থ মিনিষ্টাৰ আছিলে আমাৰ ডক্টৰ হেমন্ত বিশ্ব ডাঙৰীয়া তেখেতেতো অসমৰ কাৰণে ভগৱান স্বৰূপ সেই সময়ছোৱাত আমাক যেনেকৈ বচাই গ'ল অসমৰ হেল্থ ষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে তেখেতে যিখিনি কাম কৰিছে উল্লেখনীয় তেওঁৰ লগতে এতিয়াৰ স্বাস্থ্যমন্ত্ৰীও যথেষ্ট ভাল কাম কৰি আছে আমি দেখা পাইছোঁ দিনে ৰাতি তেখেতসকলে কাম কৰিছে কিন্তু এই যিখিনি আমাৰ গভৰ্ণমেণ্ট আৰু প্ৰাইভেটৰ মাজত ডিফাৰেঞ্চ এইখিনিয়ে যে প্ৰাইভেটত আমি কি কৰোঁ গোটেই কামখিনি এটা ডিচিপ্লিনড ৱে হয় তাৰমানে আমি যদি এইখিনি যদি চৰকাৰী বিষয়ত আমি যদি সেই স্বাস্থ্যকৰ্মী সেই ডক্টৰসকলে আমি যদি ডিচিপ্লিনটো মেইনটেইন কৰোঁ আমি সময়ত যাওঁ আমি সময়ত চিকিৎসা কৰোঁ আমি যদি ধুনীয়াকৈ ড্ৰেছ পাতি কৰি যাওঁ আৰু সব চিকিৎসা কৰোঁতে এটা চিকিৎসাটো কি হৈছে সেই মানুহখিনিক কাউন্সেলিঙৰ দৰকাৰ কি বেমাৰ হৈছে কি বেমাৰ হোৱা নাই এই কথাখিনি যদি ধুনীয়াকৈ ভালকৈ বুজাই দিয়া যায় তেতিয়াহ'লে প্ৰাইভেট আৰু গভৰ্ণমেণ্টৰ মাজত কোনো পাৰ্থক্য নহয় আজি অসমৰ যিখিনি উন্নতি আহিছে স্বাস্থ্যখণ্ডত ইয়াক আগুৱাই নিবৰ কাৰণে যদি আমাৰ নিচিনা মানুহক দৰকাৰ হয় আমি সদায় আগুৱাই যাওঁ নিশ্চিতভাৱে মই আপোনাৰ দেউতাৰ কথা অকণমান জানিব বিচাৰিছোঁ কনক চন্দ্ৰ পাঠক এগৰাকী বিশিষ্ট শিক্ষক আছিল গতিকে তেওঁ খুবেই জনপ্ৰিয় খুবেই তেওঁৰ বিষয়ে যদি অকণমান বহলাই কয় এই মুহূৰ্তত হয় মোৰ দেউতা তেখেত প্ৰথমতে এটা শিক্ষক হিচাপে নিজৰ জীৱন আৰম্ভ কৰিছিল খুব দৰিদ্ৰ পৰিয়ালৰ পৰা আহিছিলে আমি হাজো ৰামদিয়াৰ বহুত ভিতৰুৱা গাঁৱৰ পৰা আহিছিলোঁ তাৰপিছত তেখেতে আমাৰ পৰিয়ালটোৱে নহয় তেওঁ ঘৰৰ বাকী পৰিয়ালটোকো তেওঁ আগবঢ়াব লাগিছিল তেখেতকে সেই গাঁওখনত পঢ়া পিতা বুলি জনাইছিল তাৰমানে তেখেতে অকল শিক্ষিত সেই গাঁওখনৰ মানুহ আছিলে তেওঁ ইংৰাজীত খুব ফেমাছ আছিলে সেইকাৰণে আমাৰো ইংলিছবিলাক সেনেকৈ ডেভেলপমেণ্ট ভাল হৈছিলে আমাৰ ইয়াতে আমাৰ যিটো মোৰ বাইদেউ বা মোৰ ভাইটি আমাৰো পঢ়া শুনাত তেখেতৰ খুব সহায় আছিলে তেখেতে খুব ভাল ফেমিলি মেন আছিলে মোৰ পত্নীয়ে তেখেতক বছ বুলি কৈছিলে খুব ফ্ৰেণ্ডলি আছিলে তেখেত বিভিন্ন মানুহৰ লগত কথা ক'ব জানিছিলে সৰু বাচ্চাৰ লগত কেনেকৈ কথা ক'ব লাগে বয়সস্থ মানুহৰ লগত কেনেকৈ ক'ব লাগে ডেকা ল'ৰাটোৰ লগত কেনেকৈ ক'ব জানে সেই কথাখিনি শিকিছিলোঁ তেতিয়া মোক বহুত মানুহে কৈছিলে যে আপুনি যদি ছাৰৰ নিচিনাকৈ মানে মোৰ দেউতাৰ নিচিনাকৈ যদি 50%ও আপুনি কথা ক'ব পাৰে তেতিয়া আপোনাৰ চিকিৎসা জীৱনত বহুত সহায় হ'ব আৰু সেয়ে চাগে মই এটা অনুপ্ৰেৰণা লৈ মই কাম কৰিছোঁ তেখেত খুব সমাজ সেৱা কাম কৰিছিলে ৰাতিপুৱাৰ পৰা মানুহৰ লগত ব্যস্ত হৈ থাকিছিলে ৰাতিও 10টা-11টা বজাতে ঘৰ সোমাইছিলে সেইবোৰ আমাৰ কাৰণে এটা জ্ঞান আছিলে যাক আমি আহৰণ কৰি আজি আমি নিজেও সেনেকৈ কাম কৰি আগবাঢ়ি যাব পাৰিছোঁ নিশ্চয় প্ৰয়াত কনক চন্দ্ৰ পাঠক এগৰাকী সমাজসেৱক সকলোৱে জানে মই আপোনাৰ কাষলৈ আহিছোঁ আপুনি এগৰাকী সমাজসেৱক হিচাপে আপোনাৰ এটা সুনাম আছে সমাজখনৰ বাবে আপুনি যিহেতু যথেষ্ট অৱদান আগবঢ়াই আহিছে আৰু অনাগত দিনত অসমৰ সমাজ ব্যৱস্থাৰ বাবে কেনেধৰণৰ পৰিকল্পনা হাতত লৈছে বা সামাজিক ক্ষেত্ৰখনত আপুনি কেনেদৰে আগবঢ়াই নিয়াৰ চিন্তা চৰ্চা কৰিছে হয় মই এজন অসমীয়া নাগৰিক মই যদি অসমৰ কথা ভাল নাপাওঁ বা অসমৰ কাৰণে নকৰোঁ তেতিয়াহ'লে কোনে কৰিব এই সদায় চিন্তাটো আমি সকলো অসমীয়াবাসীয়ে যদি ৰাখোঁ তেতিয়া অসমখন বহুত ধুনীয়া হৈ যাব বহুত আগুৱাই যাব
আমি সেইকাৰণে মই এই চিকিৎসা জীৱনৰ লগত মই ভাবিলোঁ যে এখন দুখন তিনিখন হস্পিটেল কৰোঁতে মই দেখিলোঁ বহুতো ল'ৰা ছোৱালীখিনিয়ে চাকৰি পাইছে সেই চাকৰিৰ লগত তেওঁলোকৰ ফেমিলিবিলাক চলি আছে তাৰ লগত সেইখিনিয়ে নহয় মই তাকো দেখিলোঁ যে সৰু সৰু ল'ৰাবিলাকে কেতিয়াবা ক্ৰিকেটৰ কম্পিটিশ্যন এখন পাতে কোনোবাই ভলীবল কম্পিটিশ্যন পাতে সেই যদি সিহঁতক অলপ সঁহাৰি কৰি আমি যদি সেই অনুষ্ঠানবিলাক আগুৱাই দিব পাৰোঁ সেই জেগাবিলাকৰ ডেভেলপমেণ্ট হৈ যায় মই মঠঘৰীয়াতে দেখিছোঁ আমাৰ হস্পিটেলখন কৰাৰ পিছত সেই এৰিয়াটো কমপ্লিটলি এনলাইটেণ্ড হৈ গ'ল দুদিন পিছতে ষ্ট্ৰীট লাইট জ্বলি গ'ল সেনেকৈ বাইহাটা কমলপুৰতো উন্নতিৰ ঢৌ বলিব ধৰিছে তেজপুৰত গেট চুকাদা হস্পিটেলে এটা বেলেগ ব্যতিক্ৰম লৈছে আপুনি নিজেই গম পাব লখিমপুৰ বিহপুৰীয়া এইবোৰ অঞ্চলতো যথেষ্ট পেচেণ্টেই নহয় গোটেই ৰাইজৰ মাজত বিয়পি গৈছে আৰু আমি যিবিলাক আমি সামাজিক কাম যদি নকৰোঁ অসমখন আগবঢ়াই নিব আমাৰ নিচিনা মানুহে আগবাঢ়ি আহিবই লাগিব নিশ্চিতভাৱে এগৰাকী চিকিৎসক অত আপুনি ব্যস্ত হৈ থাকে যথেষ্ট ব্যস্ততা গতিকে ব্যস্ততাৰ মাজতো কিন্তু আপুনি সমাজৰ বাবে ওলাই আহে বা সমাজ সেৱাৰ ক্ষেত্ৰত বা সমাজখনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যথেষ্ট আপুনি কাম কৰি ৰাখিছে নিশ্চিতভাৱে আপোনাৰ কোনোবাখিনি শলাগ ল'বই লাগিব মই এটা বিশেষ কথা সুধিব বিচাৰিছোঁ এই মুহূৰ্তত ৰাজনৈতিকভাৱে কিন্তু আপোনাৰ এটা সুনাম আছে ৰাজনীতিৰ ক্ষেত্ৰখনত আপোনাৰ এটা সুনাম আছে গতিকে এজন চিকিৎসক তাৰ পৰা ৰাজনীতিৰ জগতখনৰ লগত কেনেধৰণৰ এটা সম্পৰ্ক তাৰমানে এই চিকিৎসা প্ৰদান কৰোঁতে বা হস্পিটেল এখনৰ পিছত এখন কৰোঁতে ৰাইজৰ মাজত সোমাই পৰা গৈছে সেই অঞ্চলবিলাকৰ ডেভেলপমেণ্টবিলাক সোমাই পৰা গৈছে আৰু ৰাইজে নিজে আঁকোৱালি আহি ক'ব ধৰিছে যে ছাৰ আপুনি ৰাজনৈতিক ফিল্ডত নাহে কিয় এই মনোভাৱবিলাক যেতিয়া আহিছে আৰু লাহে লাহে মানুহে ক'ব ধৰিছে আৰু ময়ো এনেকৈ অকণমান ৰাজনৈতিক ফিল্ডৰ কামবিলাক দেখি মেলি দেখিছোঁ যে কাম কৰিব পাৰি আৰু মোক যদি সামাজিক কিছুমান দায়িত্ব দিয়ে মই সেই দায়িত্বৰ পৰা কেতিয়াও পলাই ল'ব নোৱাৰোঁ মই অসমক আগবঢ়াই ল'ব খুজিছোঁ যদি ৰাজনৈতিক খণ্ডত মোৰ যদি কেতিয়াবা সময় আহে ভগৱানে কৰে আশীৰ্বাদ কৰে মই কেতিয়াও পিছুৱাই নাযাওঁ মই আগবাঢ়ি যাম নিশ্চিতভাৱে 2024 লোকসভা নিৰ্বাচন 2026 বিধানসভা নিৰ্বাচন আহি আছে এটা অভিযোগ আমি সততে শুনা পোৱা দেখা পোৱা যায় যে লোকসভাত আমি যি সাংসদসকলক নিৰ্বাচিত কৰি অসমৰ পৰা পঠাওঁ তেওঁলোকে দিল্লীত গৈ মাত মাতিব নোৱাৰে বহু সাংসদে মাত মাতিব নোৱাৰে তেওঁলোকৰ আচলতে ভাষাৰ অসুবিধা বা বিভিন্ন ধৰণৰ সমস্যা থাকে যাৰ কাৰণে অসমখন পিছ পৰি থাকে এটা অভিযোগ দীৰ্ঘ সময় ধৰি থাকে গতিকে আপোনাৰ তেনেধৰণৰ পৰিকল্পনা আছে নেকি যে দিল্লী বা দিছপুৰত গৈ জনতাৰ বাবে ৰাইজৰ বাবে কাম কৰাৰ কিবা পৰিকল্পনা আছে নেকি 2024 আহি আছে আৰু একে সময়তে 26 আহি আছে হয় প্ৰতিনিধি আমাৰ যদি অসমক যদি ৰিপ্ৰেজেণ্ট কৰে পাৰ্লিমেণ্ট হাউচত হয় তেতিয়াহ'লে কি হয় যোজন ব্যক্তিয়ে অসমীয়া হিন্দী ইংৰাজী সমান স্পিৰিটত ক'ব পাৰে তেওঁৰ স্পীচটো যেতিয়া শুনিব ৰাইজে তেতিয়াহে অসমৰ সেই ভইচটো গৈ পেলাই মানুহে বুজি পাব সেই ভইচটো যদি আমাৰ নিচিনা ব্যক্তিক যদি চিলেক্ট কৰা হয় বা চান্স দিয়া যায় ডেফিনেটলি আমি অসমখনক বহুত আগুৱাই লৈ যাব পাৰিম গতিকে যদি সেনেকুৱা সুযোগ অসমৰ ৰাইজে বিচাৰে বা আমাৰ ৰাজনৈতিকসকলে বিচাৰে যে ডক্টৰ পাঠকো আহিব লাগে ৰাজনীতিত মই পিছপৰি নাথাকোঁ মই আগবাঢ়ি যাম আৰু অসমৰ মাত গম পাব ভাৰতবৰ্ষত যে ডক্টৰ পাঠকো অসমক আগবাঢ়ি লৈ গৈছে বহু মানুহে কিন্তু আপোনাৰ কথা উল্লেখ কৰে ৰাজনীতিৰ যে কথা আহে তেতিয়া বহুতে উল্লেখ কৰে যে আপোনাক এজন ৰাজনীতিবিদে বহুতে বিচাৰে এনেধৰণৰ মন্তব্য কৰা আমি বিভিন্ন সময়ত শুনা পাওঁ গতিকে এজন চিকিৎসক তাৰ পৰা ৰাজনীতিবিদ হিচাপে বা এগৰাকী ৰাজনীতি ক্ষেত্ৰখনৰ এগৰাকী ব্যক্তি হিচাপে যদি আগবাঢ়ি যায় তেতিয়া অসমৰ বাবে কাম কৰাৰ কেনেধৰণৰ পৰিকল্পনা আছে বা কেনেধৰণৰ কাম কৰি আপুনি বেছি ভাল পাব যিহেতু মই এজন চিকিৎসক নেচাৰেলি মই চিকিৎসাৰ বিভাগত বহুতো উন্নতি কৰিব পাৰিম কাৰণ মই আগতেও কৈ আহিছোঁ যে ডক্টৰ এজনৰ হেল্থ ছেক্টৰত কাম কৰিব যথেষ্ট সহজ হয় কিন্তু সেইটোৱেই নহয় মই শিক্ষাৰ ক্ষেত্ৰতো যথেষ্ট মোৰ এটা জ্ঞান আছে দেউতাৰ পৰাই হওক বা নিজৰো অভিজ্ঞতা আছে কাৰণ এই দুটা বিভাগত যদি আমি ষ্ট্ৰং কৰিব পাৰোঁ দেশখন শিক্ষা আৰু চিকিৎসা তেতিয়া মই ভাবোঁ দেশখন বহুত আগবাঢ়ি যাব অসমক এই দুটা বিভাগত যথেষ্ট উন্নতি হৈছে কিন্তু আৰু আহিব লগা দিনত যথেষ্ট আৰু কৰিব লগা আছে বিশেষকৈ শিক্ষা বিভাগত যথেষ্ট আমি অসমখনক আগুৱাই নিব লাগিব কাৰণ আজি দিল্লী চৰকাৰে যি ধুনীয়া এটা প্ৰেজেণ্টেশ্যন কৰিছে আজি দিল্লী চৰকাৰৰ ফৰ্মুলা যদি লয় তেতিয়াহ'লে আপুনি দেখিবলৈ পাব আজি দিল্লী চৰকাৰৰ পৰা পাছ কৰা ল'ৰা ছোৱালী ক্লাছ 11-12ৰ পৰা ডাইৰেক্ট এডমিশ্যন পাইছে IITত তো আমিও তেনেকুৱা এটা এনকাৰেজমেণ্ট ষ্টেপ এটা শিক্ষা বিভাগত ল'ব লাগিব স্বাস্থ্য বিভাগত যথেষ্ট ভাল কাম হৈছে কিন্তু মই যিবিলাক কথা কৈছিলোঁ যেনেকুৱা পেচেণ্ট কাউন্সেলিং আৰু ডিচিপ্লিন টাইম মেনেজমেণ্ট এই সময়ছোৱাত যেনেকৈ আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে আপুনি কেনেকৈ কাম কৰে তেখেতে প্ৰত্যেক দিনাখন ৰাতিপুৱা 7টা বজাৰ পৰা ৰাতি 12টা 2টা 3টা 4টালৈকে কাম কৰে প্ৰত্যেক দিনে তেখেতে 12 ঘণ্টাতকৈ বেছি সময় কাম কৰি গৈছে গতিকে প্ৰত্যেক দিনে যদি আমি তেনেকৈ এক্সট্ৰা সময় দিওঁ এই নৱপ্ৰজন্মই যদি প্ৰত্যেক দিনাকৈ 2 ঘণ্টা বা 3 ঘণ্টা এক্সট্ৰা সময় যায়
এই অসমখন ডেফিনেটলি বহুত আগুৱাই যাব এই সময়ৰ যদি এক্সট্ৰা সময়টো যদি আমাৰ যদি নৱপ্ৰজন্মই দিয়ে আমি অসমখনক বহুত বেলেগ এটা ৰাস্তাত লৈ যাব পাৰিম তেখেতৰ যিটো এটা কল্পনা 5খন অসম ডিষ্ট্ৰিক্ট অসমক ৰাজ্যত ঘোষণা কৰিব খুজিছে আমি সকলোৰে তাতে যোগদান দিব লাগিব নিশ্চিত হয় আপুনি ইতিমধ্যে স্বাস্থ্য খণ্ডৰ ক্ষেত্ৰত আপুনি কাম কৰি আহিছে দীৰ্ঘ সময় ধৰি সামাজিকভাৱে আপুনি যথেষ্ট দায়বদ্ধ সমাজৰ বাবে যথেষ্ট অৱদান আপোনাৰ আছে আপোনাৰ দেউতাৰ আছিল সেয়া আমি ইতিমধ্যে গম পাইছোঁ গতিকে ৰাজনৈতিকভাৱে বা ৰাজনীতিৰ ক্ষেত্ৰখনলৈ আপুনি অহাটো কিন্তু বহুতে বিচাৰিছে সেয়া আমি আশা কৰিছোঁ যে নিশ্চিতভাৱে আপুনি যদি তেনে এটা সিদ্ধান্ত গ্ৰহণ কৰে বহু লোক উপকৃত হোৱাৰ সম্ভাৱনা আছে আৰু বহুতে যিটো বিচাৰে আমি এইটো বিভিন্ন সময়ত শুনা পাওঁ গতিকে আপোনাৰ একেবাৰে শেষ অৱস্থালৈ আহিছোঁ আমি এই মুহূৰ্তত আপুনি এগৰাকী শিক্ষকৰ পুত্ৰ আছিল গতিকে শিক্ষকৰ পুত্ৰৰ পৰা গৈ আপুনি এজন চিকিৎসক হ'ল তাৰ পাছত গৈ আপুনি 3খনকৈ হাস্পতালৰ স্বত্বাধিকাৰী হ'ল গতিকে এই সময়ছোৱাত কিন্তু আপুনি যথেষ্ট সংগ্ৰাম কৰিবলগীয়া আছে নিশ্চয় হয় এইবোৰ এটা নিজৰ এটা ষ্ট্ৰাগল থাকে মোক এজন বিশেষ ব্যক্তিয়ে সুধিছিলে যে মোৰতো দেউতাই তেনেকুৱা পইচা পাতি থৈ যোৱা নাছিলে যে আপুনি এখনৰ পিছত এখন হস্পিটেল কেনেকৈ কৰিছিলে যে মই তেতিয়া এটাই প্ৰশ্ন কৰিছিলোঁ যে পইচাৰ যদি আপুনি ভাল ব্যৱহাৰ কৰিব জানে তেতিয়াহ'লে আপুনি সকলো কাম কৰিব পাৰিব এটা কথা আছিলে যে কাট ইয়ৰ শ্বুট একৰ্ডিং টু ইয়ৰ কোট তাৰমানে আপুনি আপোনাৰ কোটটো যিমান ডাঙৰ হ'ব কোটৰ হিচাপতে আপুনি কাপোৰটো কাটিব গতিকে এনেই এখন হস্পিটেল কৰি আপুনি বহুত পইচা খৰচ কৰি তাৰপিছত হস্পিটেলখন আপুনি চলাব নোৱাৰে বেংকৰ লোনত বহি থকাতকৈ আপুনি এটা হিচাপতে খৰচ কৰা ভাল তেনেকুৱাকৈ পইচাৰ যদি সৎ ব্যৱহাৰ হয় কষ্ট কাটিং কৰিব জানে তেতিয়াহ'লে আপুনি এটকাৰ মূল্য যদি বুজি পায় তেতিয়াহ'লে আপুনি বহুত আগুৱাই যাব পাৰিব নিশ্চয় নতুন প্ৰজন্মৰ যিসকল যুৱক যুৱতী আছে যিসকল চাকৰি প্ৰত্যাশী তেওঁলোকে কিন্তু আপোনাৰ পৰা শিকিবলগীয়া আছে এজন শিক্ষকৰ পুত্ৰ হৈ আপুনি গৈ এজন 3খনকৈ হাস্পতালৰ স্বত্বাধিকাৰী হ'লে এই সংগ্ৰামটো আপুনি এজন সফল চিকিৎসক হিচাপে আজিৰ দিনটোত আপোনাক সকলোৱে চিনি পায় গতিকে নতুন প্ৰজন্মক উদ্দেশ্যে আপুনি এই মুহূৰ্তত কি ক'ব নতুন প্ৰজন্মই সময়ত সদায় আহিব চেষ্টা কৰিব লাগে টাইম মেনেজমেণ্ট মোষ্ট ইম্পৰ্টেণ্ট সদায় ৰাতিপুৱা সোনকালে উঠিব লাগে উঠি এই যে আমাৰ পুৰণা আমাৰ যিখন নিয়ম আছিলে যে মা দেউতাক সেৱা কৰা বা আটাক আইতাকক সেৱা কৰা এইখিনি যদি ডিচিপ্লিন মেইনটেইন কৰি ঘৰৰ পৰা ওলাব পাৰে তেওঁলোকৰ আশীৰ্বাদ লৈ যদি কামত আগবাঢ়ি যাব পাৰে সময়ত গৈ সময়ত কাম কৰা আৰু মই এটা ব্যতিক্ৰম এটা কথা কৈছোঁ আপোনাৰ যদি ৱৰ্কিং আৱাৰ্ছ 8 আৱাৰ্ছ এখন ইনষ্টিটিউটত হস্পিটেলে হওক বা কিবা এখন ইনষ্টিটিউট আপুনি কাম কৰিছে তাত সদায় আপুনি 1 ঘণ্টা বা 2 ঘণ্টাকৈ এক্সট্ৰা দি চাবচোন এই 1 ঘণ্টাকৈ 2 ঘণ্টাকৈ এক্সট্ৰা দিলে সেই মাহৰ মূৰত কিমান ঘণ্টা এক্সট্ৰা হয় সেই তাত লাভ কাৰ হয় সেই অনুষ্ঠানখনটোৰ লাভ হয় অনুষ্ঠানৰ লগত আপোনাৰ নিজৰ পজিশ্যনটো সেই অনুষ্ঠানত আৰু ষ্টেবল হৈ উঠে এই যদি পৰিকল্পনাখিনি ধুনীয়াকৈ ফ'ল' কৰিব পাৰে আৰু যদি আপুনি নিজৰ মা দেউতাহঁতক সন্মান কৰিব পাৰে আৰু মহিলাক সন্মান কৰিব শিকক নতুন প্ৰজন্মৰ খুব দৰকাৰ এই 3টা বস্তু যদি আপুনি চলিব পাৰে অসম কি ভাৰতবৰ্ষক আপুনি নিজৰ স্থান কৰিব পাৰিব নিশ্চয় আপুনি বিভিন্ন সময়ত সমাজৰ বিভিন্ন প্ৰান্তত আপুনি সাধাৰণ লোকক সহায় কৰি আহিছে বা বিভিন্ন প্ৰান্তত আপুনি সামাজিকভাৱে কিছু কাম কৰি আহিছে মই এটা কথা সুধিব বিচাৰিছোঁ এগৰাকী চিকিৎসক তাৰ উপৰি আপুনি 3খনকৈ চিকিৎসালয়ৰ আপুনি স্বত্বাধিকাৰী যথেষ্ট আপুনি ব্যস্ত তাৰ মাজত আপুনি সময় কেনেকৈ মিলে সামাজিক কামবোৰৰ কাৰণে সময় কেনেকৈ মিলে দৰ্শকসকলে জানিব বিচাৰিব নিশ্চয় হয় মই যেতিয়া চিকিৎসা কৰোঁ মানে অপাৰেশ্যনটো ইমান কৰিলোঁ যে গুৱাহাটী অসমত চাগে 30,000কৈ ওপৰ লেপাৰস্কপি অপাৰেশ্যন কৰিলোঁ ত্ৰিপুৰাত মই 2 দিনত 47 অপাৰেশ্যন বা 48 অপাৰেশ্যন কৰোঁ এদিনত 20টাকৈ অপাৰেশ্যন কৰোঁ ইয়াতকৈ বেছি কোনে কৰে মই নাজানো মই সেইটো মানে ৰেকৰ্ডো চোৱা নাই কিন্তু মই নিজেই জানো মই মেচিনৰ দৰে অপাৰেশ্যন কৰিছিলোঁ মই প্ৰথমতে ভাবা নাছিলোঁ যে মই পাৰিম কিন্তু মই পৰা হৈ গ'লোঁ যে মই দিনত 20টাতকৈ ওপৰ অপাৰেশ্যন কৰিব পাৰোঁ 2 দিনত মই ত্ৰিপুৰাত গৈহে গম পালোঁ মই 2 দিনত 47-48কৈ অপাৰেশ্যন কৰিব পৰা হৈ গ'লোঁ গতিকে এই যে মানে এক্সট্ৰা সময় এক্সট্ৰা কাম কৰিব পৰা হ'লোঁ এই তেনেকৈয়ে কাম কৰি মই আগুৱাই যাব পাৰিলোঁ আৰু মই ভাবিছোঁ গোটেই নতুন প্ৰজন্মই তেনেকৈ এক্সট্ৰা কাম কৰক অসমক আগুৱাই লৈ যাওক মই একেবাৰে শেষৰ প্ৰশ্নটো আপোনাক সুধিব বিচাৰিছোঁ যে অসমৰ উন্নয়নৰ স্বাৰ্থত বা পৰৱৰ্তী সময়ত অসমখনক আগুৱাই নিয়াৰ স্বাৰ্থত আপুনি কেনেধৰণৰ পৰিকল্পনা হাতত লৈছে বা কি ক'ব এই মুহূৰ্তত যে কি ধৰণে অসমখনক আগুৱাই নিব পাৰি বা আপোনাৰ সপোন আৰু আপোনাৰ ইচ্ছা চাওক অসমত এতিয়া যিজন মুখ্যমন্ত্ৰী অসমে বহুত আগতেই পাব লাগিছিলে তেখেত আমাৰ দুৰ্ভাগ্য যে তেখেতক মুখ্যমন্ত্ৰী হিচাপে আমি দেৰিকৈ পালোঁ বা যিয়ে নহওক আজিৰ তাৰিখত আমি ধন্যবান যে আমি তেওঁৰ দৰে এজন মুখ্যমন্ত্ৰীৰ তলত কাম কৰি আছোঁ তেখেতে যিটো
আদৰ্শত কাম কৰি আছে দিনে ৰাতি সেই তাৰে যদি আমি 10% 20%কেও কাম কৰিব পাৰোঁ আমি অসমখনক বহুত ওপৰলৈ লৈ যাব পাৰিম তেওঁৰ কাম কৰা ষ্টাইলটো ৰাতিপুৱাৰ পৰা যদি আমি ফ'ল' কৰোঁ তেতিয়াহ'লে আৰু বেলেগ কৰিবই নালাগে তেখেতে খোৱা লোৱাৰ পৰা আপুনি ফ'ল' কৰিব খোৱা লোৱা একদম হাত্তিক খাই ভেজ খায় গতিকে তেনেকুৱা বস্তু আমি তেওঁৰ লাইফষ্টাইলটো ফ'ল' কৰোঁ তেতিয়াহ'লে অসমখন ডেফিনেটলি 5খন কি মই ভাবোঁ 3খন ৰাজ্যৰ ভিতৰত আহি যাব আৰু স্বাস্থ্য শিক্ষা এই দুটা মূল বিভাগ য'ত আমি বহুত কষ্ট কৰিব লগা আছে এতিয়াও কৰি আমি অসমখনক বহুত আগুৱাই নিব লাগিব নিশ্চয় ডক্টৰ বেদব্ৰত পাঠক আমি আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ যথেষ্ট ব্যস্ততা আৰু সেই ব্যস্ততাৰ মাজত আমাক ইমানকণ সময় দিয়াৰ বাবে আমি আপোনাক ধন্যবাদ জনাইছোঁ আৰু প্ৰতিগৰাকী টাইম এইটৰ দৰ্শকক ধন্যবাদ জনাই এই অনুষ্ঠানৰ পৰা মই নেত্ৰজিৎ বৰাই বিদায় লৈছোঁ